এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বনাবলৈ লৈছোঁ কচুৰ তৰকাৰী। কেনেকৈ বনাওঁ অতি সহজ পদ্ধতিৰে, তাকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেন্তে। এইকেইটা লৈছোঁ কচুৰ থোৰ। আৰু এতিয়া কচুখিনি ধুনীয়াকৈ চুচখিনি গুচাই সৰু সৰুকৈ কাটি ৰেডি কৰি ল'লোঁ। এইখিনিক এতিয়া পানীত বইল হ'বলৈ দিব লাগিব। অলপ সময়ৰ কাৰণে বইল কৰি ল'ব লাগিব। বইল কৰি পানীটো পেলাই ল'লে মানে খজুৱাৰ ভয়টো অকণমান নাথাকে আৰু। বইল হ'ল আৰু এইখিনি এতিয়া এনেকৈ কাঢ়ি লৈছোঁ। আৰু তাৰপিছত এতিয়া এয়া লৈছোঁ বনাবৰ কাৰণে এইখিনি পিঁয়াজ কাটি লৈছোঁ আৰু আদা, নহৰু, জলকীয়া আৰু এইফালে লৈছোঁ বিলাহী কাটি লৈছোঁ আৰু লৈছোঁ অকণমান বনাই থোৱা মাংস। আৰু এতিয়া এয়া কেৰাহী গৰম হোৱাত তেল দি দিছোঁ। আৰু এয়া এতিয়া তেলখিনি গৰম হোৱাত তেলত পিঁয়াজ দি দিছোঁ। আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আৰু তাতে এতিয়া লগতে দিছোঁ আদা নহৰুখিনিও দি দিছোঁ। আৰু জলকীয়াটো আমি আচলতে পিছত দিম, মানে আমাৰ ছোৱালীয়ে জ্বলা খাব নোৱাৰে যে, সেইকাৰণে আপোনালোকে জলকীয়াটো তেলতে লগতে দি ল'ব। মই জিৰাটো পাহৰি গ'লোঁ আৰু সেইকাৰণে এতিয়া জিৰা কেইটামান দি দিছোঁ। এতিয়া অকণমান লগতে মছলাও দি দিলোঁ, গৰম মছলা। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত কাটি থোৱা বিলাহীখিনিও লগতে দিলোঁ। আৰু এইখিনি এতিয়া বিলাহীখিনি গলি নোযোৱালৈকে অলপ সময়ৰ কাৰণে ভাজিব লাগিব। বিলাহীখিনি গলিছে আৰু ইয়াত এতিয়া কাটি থোৱা আলুখিনিও দি দিছোঁ। আৰু এতিয়া আলুখিনিকো লগতে ভাজি আৰু এতিয়া ইয়াত দিছোঁ এয়া সিজাই থোৱা কচুখিনি লগতে দি দিছোঁ। আৰু এতিয়া ইয়াত হালধি দিছোঁ। তাৰপিছত এয়া নিমখ দি দিছোঁ। আৰু এইখিনি এতিয়া অকণমান লৰাই লৈ অকণমান সময়ৰ কাৰণে এইখিনি ঢাকি থ'ম। আৰু এতিয়া ইয়াত মাংসখিনি লগতে দি দিছোঁ আৰু গোটেইখিনিকে লগতে অলপ সময়ৰ কাৰণে ভাজিব লাগিব। লৰাই থাকিব লাগিব যাতে লাগি নধৰে। এনেকৈ অলপ সময় ভাজিব লাগিব। আৰু এতিয়া অকণমান পানী দি দিছোঁ নধৰিবৰ কাৰণে। অকণমান পানী দি লৈ এইখিনি আকৌ অকণমান লৰাই লৈ এতিয়া আকৌ এবাৰ অলপ সময়ৰ কাৰণে অকণমান এইখিনি এতিয়া ঢাকি দিছোঁ। আৰু এতিয়া ইয়াত অকণমান নেমু চেপি দিছোঁ। এইখিনি পানী দিব পৰা হৈ গ'ল। আৰু এতিয়া পানী দি অলপ সময়ৰ কাৰণে উতলিবৰ কাৰণে ৰাখি দিম। ক'লা কচুটোত যথেষ্ট পৰিমাণৰ আইৰণ থাকে আৰু সেইকাৰণে পাৰিলে মাজে মাজে খাই থাকিব লাগে। আৰু এনেই বনোৱাতকৈ মাছ মাংস কিবা এটা হ'লে আৰু বেছি ভাল লাগে। আৰু এনেকৈ মাংস থাকি যোৱা মাংস যদি থাকে, মানে আগতীয়াকৈ বনাই থোৱা মাংস যদি থাকেই যায় অকণমান, সেয়া লগত দি বনাই খায়ো বহুতেই ভাল লাগে। যিসকলে বনাই খোৱা নাই সেইসকলে বনাই খাবচোন। আৰু এতিয়া ইয়াত জালুক আৰু জলকীয়াখিনি দি দিলোঁ। কচুৰ চব্জি যেতিয়াতো তাত আৰু জালুক আৰু জলকীয়া অবিহনেতো নহ'বই। আৰু এইখিনি এতিয়া হৈয়ে গৈছে। ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে? যদিহে ভাল পালে তেনেহ'লে এবাৰ বনাই খাই চাব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰো কৰি দিব। তেন্তে আজিলৈ বাই বাই।